সেলফ স্টাডি কৰিবা লগতে যদি কিতাপ লোৱা নাই ল'বা এন্ট্ৰেন্স পৰীক্ষাৰ সো তোমালোকৰ পৰীক্ষা কেতিয়া হ'ব 22 জুনত হ'ব 22 জুনত এন্ট্ৰেন্স পৰীক্ষা হ'ব আৰু তোমালোকৰ কি হ'ব এডমিট কাৰ্ড জুন মাহৰ 9 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিবা পুনৰ জনাই দিব বিচাৰিছো বিএসসি নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড জুন মাহৰ 9 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিবা আৰু পৰীক্ষা হ'ব জুন মাহৰ 22 তাৰিখত আৰু যিসকলে ই-বুক লৈছে মানে এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ লৈছে হিয়তক গ্ৰুপত এড কৰি দিছো হিয়তৰ কোনো ধৰণৰ চিন্তা নাই কাৰণ ফলাফলৰ পিছত যিখিনি স্টেপ থাকিব আইএসএলত এডমিশন লোৱা বা ওয়েল ইন্ডিয়া দুলিয়াজানৰ ফিকেনাৰত সেইবিলাকৰ ডিটেইলছ আমি গ্ৰুপত শেয়াৰ কৰি দিম আৰু যেতিয়ালৈকে এডমিশন প্ৰসেছ সম্পূৰ্ণ নহয় আমি সম্পূৰ্ণ গাইড কৰিম আৰু গ্ৰুপৰ পৰা প্ৰত্যেক বছৰতে এডমিশন পাই আছে এইবাৰো এডমিশন পাব ক্যান্ডিডেট তোমালোকে পিআরসি টু এপ্লাই কৰিছে নে নাই জনাবা পিআরসি টু কিন্তু লাগিব ওবিসি এমওবিসি এনসিএল টু বনাবা নহলে কিন্তু এডমিশন নাপাবা বহুত ইম্পর্টেন্ট ইনকাম সার্টিফিকেট বনাবা ইডব্লিউএস স্কুটার বহুত ইম্পর্টেন্ট প্রমাণপত্র হয় আইএসএলত কি হ'ব 30 জনৰ নাম আহি যাব ডাইরেক্ট 30 জনৰ নাম আহিব কোনে কিমান নম্বৰ পাইছে একো হেবিলাক নকয় ডাইরেক্ট এপ্লাই কৰিব ক্যান্ডিডেটে তাৰ পিছত কি হ'ব ডাইরেক্ট মানে লিষ্ট দিব 30 জনের ক্যান্ডিডেটৰ নাম আহি যাব হেবিলাকৰ ডকুমেন্টস ভেৰিফিকেশন হোৱাৰ পিছতে হেবিলাক ক্যান্ডিডেট ডাইরেক্ট এডমিশন ল'ব পাৰিব ডাইরেক্ট এডমিশন মানে কোনো ধৰণৰ পিছত এক্সাম নহয় জাস্ট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ পিছতেই ৰিজাল্ট পোৱাৰ পিছতে কি হ'ব স্কোৰ কাৰ্ড আপলোড কৰিলে ডাইরেক্ট 30 জনী ক্যান্ডিডেটৰ নাম আহি যাব ওয়েটিং লিষ্ট নাই কোনো ধৰণৰ তোমালোকে পিআরসি এপ্লাই কৰিছা যদি ভালে হৈছে পিআরসিৰ মাথা মাৰি দিয়া এতিয়া বৰ্তমান বতৰ বেয়া হৈ আছে প্লাস মানে বানপানীৰ প্ৰবলেম কিছুমান ঠাইত মানে বানপানীৰ মানে প্ৰবলেম হৈছে তোমালোকে অলপ মানে সময় কম আছে সোৱা 22 জুনত এক্সাম হ'ব এতিয়া সোৱা কিছুমান হলিডে আছে তাৰ পিছত ইফালে বতৰ বেয়া বানপানী কিছুমান ঠাইত সেই কাৰণে তোমালোকে এতিয়া মানে অলপ ডকুমেন্টছত পিআরসি যদি এপ্লাই কৰিছে হিফালে লাগি দিয়া তাৰ পিছত এনসিএল যদি এপ্লাই কৰিছে হিফালে অলপ সময় দিয়া প্ৰমাণপত্ৰ ৰেডি কৰা ইনকাম সার্টিফিকেট যদি এপ্লাই কৰিছে ইনকাম সার্টিফিকেট ৰেডি কৰি থৈ দিয়া পিছত কিন্তু আকৌ প্ৰবলেম হ'ব আৰু কাউন্সেলিংৰ সময়ত সোৱা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটিৰ কাউন্সেলিংৰ সময়ত কি হ'ব এই তোমাৰ ডকুমেন্টস খিনি যদি দেখাব নোৱাৰা তেতিয়ালে উইথ হেল্ড কৰি থৈ দিব তুমি সিট পালেও মানে উইথ হেল্ড হ'ব মানে সিলেকশন হৈছে হেল্ড কৰি থৈ দিব তাৰ পিছত আকৌ কি হ'ব বহুতে নাজানে উইথ হেল্ড হৈ গলো তাৰ পিছত কি কৰিম হিয়তৰ আকৌ মানে বৰ্ডত যাব লাগে যাইকিনি কাগজখিনি ওকে কৰি লৈ যাব লাগে তাৰ পিছতে সিট পাই কিন্তু নাজানে বহুতে উইথ হেল্ড হৈ যায় তাৰ পিছত এডমিশন নলয় বহুতে তো তোমালোকে প্ৰমাণপত্ৰখিনি ভালকৈ ৰেডি কৰা তাৰ পিছত কি হ'ব কাউন্সেলিংত মানে প্ৰডিউস কৰিব লাগিব মানে দেখাব লাগিব যদি ওকে আছে কোনো ধৰণৰ প্ৰবলেম নাই যোৱা বছৰ এনেকুৱা বহুত হৈছিল মানে প্ৰমাণপত্ৰ লৈ যোৱা নাই পিআরসি ৰিসিপ্টটো লৈ গৈছে হেবিলাক ক্যান্ডিডেট মানে কি হৈছে উইথ হেল্ড কৰি থৈ দিছে তো এটু যাতে নহয় এবাৰ তোমালোকে এতিয়াৰ পৰা লাগি দিয়া পিআরসি বনাবলৈ সময় দিয়া নহলে কিন্তু এই নার্সিং কোর্স যদি কৰিব নোৱাৰা তেতিয়ালে তোমালোকে বিএসসি পঢ়ি ডাইরেক্ট যদি বিএসসি পঢ়া বা যিবিলাক ডিগ্ৰী কোর্স আছে এইবিলাক কোর্স কৰি কিন্তু চাকৰি পোৱাটো বহুত টান নার্সিং কৰিলে কোনো ধৰণৰ চিন্তা নাই মানে নিজৰ ভৰিত থিয় 100% বিএসসি নার্সিংত ইমান ডিমান্ড আছে সো বিএসসি নার্সিং কৰি যদি এমএসসি নার্সিং কৰা তাৰ পিছত আৰু তোমালোকে বহুত মানে স্যালাৰি বেছি গৈ পাবা বা কলেজৰ প্ৰিন্সিপালও হ'ব পাৰিবা তো বিএসসি নার্সিং পঢ়ি আছা সরকারিত পঢ়িলে কোনো ধৰণৰ টেনশন ল'ব নালাগে খৰচ কম হয় আৰু সরকারিত মানে ডিউটিটো অলপ বেছি পাবা হস্পিটালত বহুত মানে সুবিধা আৰু জিএনএম পঢ়িলে জিএনএম পঢ়ি আকৌ কি পোষ্ট বেছি কৰিব লাগে তাৰ পিছত এমএসসি মানে সময়টো বেছি লাগে কিন্তু তোমালোকে যদি সায়েন্সৰ আছা আৰু যদি বিএসসি নার্সিং কৰিব বিচাৰিছা তেতিয়ালে তোমালোকৰ এইটো এটা সুযোগ আহিছে প্ৰাইভেট যদি এডমিশন লোৱা তেতিয়ালে কি হ'ব তোমাৰ 15 লাখ 12-13 লাখ কেনেকুৱা খৰচ যাব 4 বছৰত সোৱা তেতিয়ালে বহুত খৰচ কোনে কি কোর্সত এপ্লাই কৰিছে জনাবা আৰু প্ৰমাণপত্ৰ ৰেডি কৰিছে না নাই জনাবা